কথা আকৌ ডক্টৰে তোমাক ঔষধ খাবলৈ দিছে নহয় মাজনী সেইটো বটলত ঔষধ নাইকিয়া হলো হয় নেকি তুমি চিন্তা নকৰিবা মা মই এতিয়াই ঔষধৰ দোকানলৈ গৈ তোমাৰ কাৰণে ঔষধ কিনি আনিমগৈ নেলাগে দে দেউতাৰে কামৰ পৰা আহোঁতে ঔষধ আনিব নহয় তই মোৰ ওচৰতে বহচোন মোৰ তোক দুটামান কথা ক'বলগীয়া আছে কি কথা মা তই মা ৰ'বা তুমি বেছি কথা কৈ নাথাকিবা মই তোমাৰ কাৰণে পানী অকণমান আনো মা চাহ অকণমান উঠাচোন পানী অকণমান খাই দিয়া মাজনী শুনচোন মোৰ তোক দুটামান কথা ক'বলগীয়া আছে যি ক'বলগীয়া আছে পিছত ক'বা এতিয়া তুমি অলপ আৰাম কৰা তোমাৰ বৰকৈ কাহে ধৰিছে মা দেউতা আহিলে মই তোমাক জগাই দিম কিন্তু মোৰ তোৰ লগত কথা এটা আছে তুমি কথা পাতিলেই কাহে ধৰেচোন তুমি এতিয়া আৰাম কৰি থাকা যি ক'বলগীয়া আছে পিছত ক'বা দেউতা আহিলে আমি তিনিওটাই কথা পাতিম বেছিকৈ কাহি থাকিলে তুমি কষ্ট পাবা শুই যোৱা এতিয়া অলপ শুই থাকা দেউতা তুমি আহিলা মাজনী মাৰ কাৰণে ঔষধ আনিছানে মায়ে আজি বৰকৈ কাহি আছে আনিছো এই মোনাটোতে আছে মায়ে কি কৰি আছে মা শুই আছে বল মাৰক ঔষধখিনি খুৱাই লওঁগৈ তই ভাত খালি নে মাজনী মই খালো কিন্তু মায়েহে খোৱা নাই হয় নেকি বল মাৰ ওচৰলৈ বল মা দেউতা আহিলে উঠা মা তোমাৰ কাৰণে দেউতাই ঔষধ আনিছে ঔষধখিনি খাই লোৱা ৰেখা কি হ'ল উঠা আকৌ মই আহিলো নহয় তোমাৰ কাৰণে ঔষধ লৈ আহিছোঁ হেই তোমাৰ কি হ'ল হেই তোমাৰ কি হৈছে তুমি মাত নিদিয়া কিয় চকু মুদি আছা ৰেখা মই তোমাক মাতা শুনিছানে নাই তুমি কিয় চকু নেমেলা দেউতা মাৰ কি হৈছে মাজনীও সকলো শেষ হৈ গ'লো তোৰ মাৰে আৰু আমাৰ মাজত নাই মা উঠা তুমি মোক কিবা এটা কম বুলি কৈছিলা নহয় মইহে তোমাক শুই থাকিবলৈ কৈছিলো উঠা মা উঠা কোৱা তুমি যি কোৱা মই শুনিম মা উঠা মই তোমাক কোৱা নাছিলো জানো দেউতা আহিলে আমি কথা পাতিম বুলি দেউতা আহি পালে মা উঠা দেউতা তুমি মোক জগাই দিয়া তুমি জগাই দিলে মায়ে উঠিব মায়ে মোক কিবা এটা কথা কম বুলি কৈছিলো দেউতা মাজনীও মই জগাই দিলেও তোৰ মাৰে নুঠে তোৰ মাৰে বহু দূৰলৈ গুচি গ'ল গো তুমি কি কথা কৈছা দেউতা মায়ে বা মোক শেষ মুহূৰ্তত কি ক'ব বিচাৰিছিল মাৰ কথাষাৰ মই শুনাই নহ'লো এতিয়া ভাবিলে বৰ দুখ লাগে মায়ে মোক ক'বলৈ খোজোতে মই মাক কিয় ক'বলৈ নিদিলো তেওঁ মোক বাৰে বাৰে ক'বলৈ চেষ্টা কৰিছিল মই তেওঁক বাৰে বাৰে মনে মনে থাকিবলৈ ক'লো সেইখিনি সময়ত মাৰ কাহটো বৰ বেছিকৈ ধৰিছিল মই ভাবিছিলোঁ মায়ে কাহি কথা ক'লে কষ্ট পাব সেইকাৰণে মই মাক মনে মনে থাকিবলৈ ক'লো এতিয়া মোৰ বৰ দুখ লাগে পম্পী এতিয়া সেইবোৰ কথা ভাবি নাথাকিবিও সেইবোৰ কথা পাহৰিবলৈ চেষ্টা কৰ তই জানো এতিয়া সেইবোৰ কথা ভাবি ভাবি কান্দি থাকিলে তোৰ মা জানো ঘূৰি আহিব নাহে সেইকাৰণেতো কান্দি থাকোঁ সেইখিনি সময়ৰ কথা মনত পৰিলে মোৰ নিজৰ ওপৰতে খং উঠে মায়ে মোক বাৰে বাৰে ক'বলৈ খোজোতে মই মাক কিয় ক'বলৈ নিদিলোঁ মই কেতিয়াও ভবা নাছিলোঁ জানো সেই পিছৰ সময়খিনি যে আৰু ঘূৰি নাহিব হ'ব দিয়ক পম্পী এইবোৰ কথা পাতি থাকিলে মনটো বেছি বেয়াহে লাগিব তাতকৈ বেলেগ কথা পাতোঁ মই এইবোৰ কথা কৈ থাকিলে তহঁতে বৰ আমনি পাওঁ চাগে ন পাবিয়েতো কিয়নো নাপাবি তহঁতৰ মা আছে যে মাৰ নোহোৱা অভাৱ তহঁতে কেনেকৈ বুজিবি এনেকুৱা কথা নকবি দেই পাবি কিন্তু তোৰ মা মানে আমাৰ মা নহয় নেকি তই কিয় তেনেকৈ ভাবিছ আৰু শুন তই এনেকৈ মন মাৰি নাথাকিবি খুৰীয়ে আকাশৰ পৰা তোক সদায় চাই আছে তই এনেকৈ সদায় মন মাৰি থাকিলে তেওঁ আত্মাটোৱে কষ্ট পাব নহয় এই ফটোখন মই কোনোবা দিনাখন ভাগি দিম বৰ্ণালী কি হ'ল কাক ৰঙা চকু দেখাইছে পাহৰি নাযাব মই আপোনাৰ পত্নী তুমি যাৰ ফটো ভাগি দুটুকুৰা কৰিম বুলি কৈছা সেইজনী ৰেখাও কিন্তু মোৰেই পত্নী আছিল এতিয়া নহয় এতিয়া আপোনাৰ পত্নী কেৱল মই ৰেখা নহয় গতিকে ফটোৰ সন্মুখত থিয় হৈ ফুলদানি বান্ধি নাথাকিব মই ৰেখাৰ ফটোখনৰ ওচৰত ৰৈ অলপ সময় কটোৱাত তোমাৰ আপত্তি কিহৰ মই এইবোৰ সদায় দেখি বহুত অসুবিধা পাইছোঁ মৰা মানুহ মৰি গ'ল এতিয়া চাগে ভূত হৈ আছেগৈ কিন্তু আপোনাৰ মনৰ পৰা এতিয়াও সেই ৰেখা নামৰ ভূতটো আঁতৰা নাই বৰ্ণালী মোক চিঞৰি কথা নক'ব মই আপোনাৰ গোলাম নহয় যে আপোনাৰ মন গ'লেই মোক চিঞৰি কথা ক'ব মন গ'লেই ৰঙা চকু দেখুৱাব মোৰ ৰেখাক লৈ তুমি কথা ক'লে এনেকুৱাই ব্যৱহাৰ পাবা মোৰ পৰা আপোনাৰ ৰেখা এইজনী তাৰমানে মৰিও মোক শান্তি দিয়া নাই এই ফটোখনৰ কাৰণে আপুনি মোক ইমান কথা শুনাইছে আজি মই এই ফটোখন ভাগিহে এৰিছোঁ বৰ্ণালী মা ৰেৱতী বৰ ধুনীয়া সৰু সৰু মাছ পালাও বেপাৰী আহিছিল নেকি নাই বেপাৰী অহা নাই ল'ৰাটোৱে আনিছে ক'ৰ পৰা আনিছে জানো হওক দিয়া ল'ৰাটো ডাঙৰ হোৱাৰ পৰা তথাপি তোমাৰ অকণমান কষ্ট কমিছে তাকেই দেউতাক ঢুকোৱা আজি 10-11 বছৰ হৈ গ'ল মানুহজনৰ অবিহনে যে বুবুক কেনেকৈ ডাঙৰ কৰিলোঁ সেয়া একমাত্ৰ ভগৱানেহে জানে হয় দিয়ক আমিও দেখিছোঁ নহয় আপুনি কিমান কষ্ট কৰিছে বাৰীৰ তামোল পাণকেইটা বিকি শাক পাচলি বিকি
গৰুৰ গাখীৰকণ বিক্ৰী যিকেইটা পইচা পাওঁ সেইকেইটা পইচাৰে তাক মই বিয়ে পঢ়ালোঁ। বিয়েটো পাছ কৰি ওলাল, কিন্তু এতিয়া সি চাকৰি এটাহে যোগাৰ কৰিব পৰা নাই। চেষ্টাটো কৰিয়ে আছে, নেপালেনো কি কৰিব সি? সেইটো বাৰু হয়েই, কিন্তু সি চাকৰি এটা নেপালেনো ঘৰখন কেনেকৈ চলিব? আজিকালি মোৰ গাটো আগৰ নিচিনা নহয়, প্ৰায় জ্বৰ উঠি থকা হৈছে। কিবা এটা বস্তু খালেও ভালদৰে হজম নহয়, গাটো বৰ দুৰ্বল দুৰ্বল লাগি থাকে। মই পইচাৰ অভাৱতেই ডক্তৰক দেখাব পৰা নাই। হয় নেকি? গাটো যদি ইমানেই বেয়া হৈ আছে তেনেহ'লে ধাৰ ঋণ কৰি হ'লেও ডক্তৰক এবাৰ দেখাওক। বেমাৰ হ'লে এনেকৈ চাই নাথাকিব। আজিকালি সৰু বেমাৰ এটা ডাঙৰ হওঁতে বেছি সময় নালাগে। যি হয় হ'ব আৰু, এইবোৰ ধাৰ ঋণ লগাই থাকিবলৈ মন নাই। ল'ৰাটোৰ একো এটা ইনকাম নাই, তেতো ধাৰ ঋণ এসোপা লগাই ল'লে পিছত সি ক'ৰ পৰা মাৰিব? সেই বুলিয়েনো এতিয়া বেমাৰ চাই থাকিবনে? বেমাৰ গাপ দি নাৰাখিব দেই, মই কিন্তু কৈ দিছোঁ। পিছলৈ অসুবিধা হ'বগৈ। জানো আৰু, চাওঁচোন বাৰু কি কৰিব পাওঁ। মই গৈয়ে থাকোঁ দিয়ক, আপুনি কামত লাগক। তামোল এখনো দিব নাপালোঁ। ৰ'বা, মোৰ মাছ বাছি হৈছেই নহয়, তামোল এখন খাই যাবা। নালাগে দিয়ক, আপুনি লাহে লাহে কৰক, খৰধৰ কৰিব নালাগে। মই তামোল নাখাওঁ। নোখোৱা যদি যোৱা নহ'লে। এই বছৰ খেতিও ভাল নহ'ল। ভঁৰালত থকা ধানকেইটাই বছৰটো নুজুৰিবগৈ। কি কৰোঁ কি নকৰোঁ একো ভাবি পোৱা নাই। দুবেলা দুমুঠি খাই জীয়াই থকাটোৱেই মুস্কিল হৈ পৰিছে দেখোন। ঐ সমীৰ, তই বেলেগ এটা কামৰ মাথা মাৰ বুজিছ। বিয়াখন পাতিলিয়ে যেতিয়া মানুহজনীকতো খুৱাই পিন্ধাই ৰাখিব লাগিব ন। মোৰ এনেকুৱা লাগে যে মই বিয়াখন পাতিয়ে মহা ভুল কাম কৰিলোঁ। দুখীয়া হ'লে আনে কি, নিজৰ মানুহজনীও ভাল চকুৰে নাচায়। মানে সমাজখনত সন্মান পাবলৈ হ'লে তই ধনী হ'বই লাগিব। এখন দামী গাড়ী, এটা ডাঙৰ ঘৰ আৰু বেংক একাউণ্টত লাখৰ কোটি ঘৰত টকা, তেতিয়াহে নিজৰ ঘৰখনতো সন্মান পায়। সাগৰদা, তুমি এইবোৰ কি কথা কৈছা? তই হলি ধনী ঘৰৰ ছোৱালী, তই এইবোৰ কথা বুজি নাপাবি। তই মোৰ ঠাইত থকা হ'লে বুজিলি হয় অপমান কাক কয়। ময়ো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাই। অভাৱ কি বস্তু মই ভালদৰে জানো। মোৰ মা চিকিৎসাৰ অভাৱত মৰিছে। চহৰলৈ নি এখন দামী হস্পিটেলত মাক দেখাব নোৱাৰিলোঁ। ঘৰত সময়মতে মাক এটা ঔষধ খুৱাব নোৱাৰোঁ। আৰু অপমান কাক কয় সেয়া মই ভালদৰে বুজি পাওঁ। যেতিয়া নিজৰ ঘৰখনতে আলহীৰ দৰে থাকিবলগীয়া হয়, তাতকৈ আৰু ডাঙৰ অপমান একো হ'ব নোৱাৰে। কি? হ'ব দে, মই যাওঁ। ঐ পম্পী, ৰচোন, কি হ'লনো তোৰ? তাই কিবা বেয়াই পালে নেকি? মইতো তাই বেয়া পাবলগীয়াকৈ একো কোৱা নাই। তাই কিবা এটা হৈছে বুজিছ, নহ'লে তাই এনেকৈ মন মাৰি নাযায়। তাই কি হৈছে বাৰু? তাইতো সকলোবোৰ কথা আমাৰ লগত পাতে, কিন্তু নিশ্চয় তাই কিবা এটা হৈছে। আৰু তাই এটা কথা কৈ গ'ল, তাই নিজৰ ঘৰখনতে আলহীৰ দৰে থাকে। এইটো কি তাৰমানে? নিজৰ ঘৰ, নিজৰ কথা, নিজৰ বতা, আকৌ নিজৰ ঘৰতে আলহীৰ দৰে থাকে। জানো, তাইৰ কথাবোৰ কিন্তু মোৰ মূৰৰ ওপৰেদি পাৰ হৈ গ'ল। তই পঢ়া শুনা কৰা ল'ৰা, তয়ে যেতিয়া তাইৰ কথাবোৰ বুজি পোৱা নাই, মই আৰু কি বুজি পাম? কথাটো তাইকে সুধিব লাগিব। মোৰ মতে তাই আমাৰ পৰা কিবা এটা কথা লুকুৱাইছে। সেইটোৱে ভাল হ'ব, কাইলৈ তাইক সুধিব লাগিব। মা, তুমি এনেকৈ ৰুমতে সোমাই আছাহি যে? নেমাতিবা তুমি মোক। কি? নেমাতিবা মোক। মইনো কি দুখ কৰিলোঁ? তুমি যে মোক মাতিবলৈ মানা কৰিছা? পাহৰি গ'লা নেকি তেতিয়া যে দেউতাৰ আগত মোক অপমান কৰিছিলা? মই সেই ফটোখন ভাগি দিব বিচাৰিছিলোঁ, কিন্তু তই মোৰ হাতত ধৰি মানা কৰিলি। দেউতাৰ প্ৰথমৰ পত্নীৰ ফটোখন ভাগি পেলালে কি দেউতাই তেওঁক পাহৰি যাব নেকি? নাযায়, বৰঞ্চ তেওঁক আগতকৈ বেছি মিছ কৰিব। কিন্তু মই এতিয়া কৰোঁ কি? মোৰ কি ভাল লাগে নেকি মই থাকোঁতে তেওঁক মনত পেলাই থাকিলে? আমাৰ বিয়াৰ ইমান বছৰ হ'ল, আমাৰ মাজলৈ তুমি আহিলা, কিন্তু তথাপি তেওঁৰ জীৱনত মোৰ কোনো মৰ্যাদা নাই। মৰ্যাদা থাকিব মা, কিয় নাথাকিব? কিন্তু তাৰ আগতে তুমিও দেউতাক সন্মান কৰিব লাগিব। অনবৰতে খং অভিমান কৰি নাথাকি দেউতাক তুমি মৰম দিয়া। তুমি যদি দেউতাক বাৰে বাৰে অপমান কৰি থাকা, এদিন দেউতা তোমাৰ পৰা আঁতৰি যাব। দেউতা, দেউতা, কি হ'ল? এনেকৈ টেটু ফালি আছ কিয়? এইখিনি জেগাৰ পৰা মাৰ ফটোখন কি হ'ল? ষ্ট'ৰ ৰুমত। ষ্ট'ৰ ৰুমত? কোনে থলে? মই থলোঁ। ইমান বছৰে মাৰ ফটোখন এইখিনি জেগাতে আছিল। আজি মাৰ ফটোখনৰ স্থান ষ্ট'ৰ ৰুমত কিয় হ'ল? পুৰণা আৰু অলাগতিয়াল বস্তুৰ স্থান ডাষ্টবিন নাইবা ষ্ট'ৰ ৰুম। কি? এই ৰুমটো ইমান ধুনীয়া, ইয়াত ভাল ভাল বস্তু সজাই থ'ব লাগে। সেই পুৰণা অলাগতিয়াল ফটোখনে এই ৰুমটোৰ ষ্টেণ্ডাতে নাইকিয়া কৰি পেলাইছে। মোৰ মাৰ ফটোখনে এই ৰুমটোৰ ষ্টেণ্ডাত নাইকিয়া কৰা বুলি আপুনি ভাবিব পাৰে, কিন্তু মই নোৱাৰোঁ। সেইজনী মায়ে মোক জন্ম দিছিল, কিন্তু দুবেলা দুসাঁজ তই মোৰ জহত খাই আছ। আৰু তই যে পিন্ধি আছ এই কাপোৰযোৰ মোৰ টকাৰে কিনা। গতিকে এই ঘৰখনো মোৰ মতেই চলিব। আৰু শুন, তই গোটেই দিনটো এই গৰু ছাগলীৰ দৰে চৰি নুফুৰিবি। ঘৰত থাকিবি, ঘৰত থাকি ঘৰৰ কাম বনবোৰ কৰিবি। মই দেখোন ঘৰৰ কাম কৰোঁৱেই, অকণমান সময়ৰ কাৰণেহে ওলাই গৈছিলোঁ। কিন্তু সেই অকণমান সময়তে যদি মোৰ চাহ একাপ খাবলৈ মন যায়, তেতিয়া কোনে দিব? মালতী বাই আছেই দেখোন, তাইক মই আজি কামৰ পৰা উলিয়াই দিলোঁ। তোৰ দৰে গাভৰু ছোৱালীজনী ঘৰখনত থাকোঁতেই আকৌ বন কৰা মানুহ এজনী কিয় ৰাখিব লাগে? টকা কি গছত লাগে বুলি ভাবিছা নেকি? তোৰ নামতো টকা খৰচ কৰিম, আকৌ বন কৰা মানুহৰ নামতো টকা খৰচ কৰিম। মা, এতিয়া মোক ভেবা লাগি চাই থাকিব নালাগে। যা, মোৰ কাৰণে চাহ একাপ কৰি আন। মই বাৰু আপোনাৰ কাৰণে চাহ কৰি আনিম,
আৰু যি কৰিব লাগে তাকে কৰিম, কিন্তু মোৰ মাৰ ফটোখন এইখিনি জেগাত থাকিবলৈ দিয়ক। নিদিওঁ। মই আপোনাক হাজুৰ কৰিছোঁ, ফটোখন প্লিজ মোক দি দিয়ক। হাজুৰ কৰি লাভ নাই। ঘৰ আহি পালা? অঁ। নহা হ'লেই ভাল আছিল, কিয়নো আহিব লাগে? বৰষা, য'ত আছিলে ৰাতিটো তাতেই থাকিব লাগিছিল, ঘৰলৈনো কিয় আহিব লাগে? কিনো কথাবোৰ কৈ আছা? মই বেলেগ ক'তো যোৱা নাই নহয়, লগৰকেইটাৰ লগত অকণমান চাৰিআলিৰ ফালে ওলাই গৈছিলোঁ। এই লগৰকেইটাক যে সময়খিনি দিলা, সিহঁতকেইটাইনো তোমাক কি টকা ইনকাম কৰি দিলে? মানে লগৰকেইটাৰ লগত যে তুমি ঘূৰি আহিলা, সিহঁতক যে তুমি সময়খিনি দিলা, সিহঁতে তোমাক কেইটকা পকেটত ভৰাই দি পঠিয়ালে? বৰষা, এই বুবু আৰু পম্পীক দিয়া সময়খিনি যদি তুমি এনেই নেখেদি কিবা কাম কৰিলা হয়, তেতিয়া তোমাৰ উন্নতি হ'ল হয়। মই কি কাম কৰা নাই? মই কষ্ট কৰা নাই? কৰিছিলা। আগতে আমাৰ খেতি বাতি ভাল হৈছিল, তেতিয়া তুমি ধান সৰিয়হ বিক্ৰী কৰি টকা পাইছিলা। কিন্তু এতিয়া তুমি কি কৰিছা? তুমি এটা মহাশূন্য। কি ক'লা? কিনো মিছা কথাটো ক'লো। তুমি কেইটকা ইনকাম কৰি আনি মোৰ হাতত গুজি দিব পাৰিছা। মোৰ জীৱনত কিমানখিনি অভাৱ পূৰ কৰিব পাৰিছা তুমি? মই দিয়া মৰমখিনিতকৈ টকা পইচাৰো মূল্য ইমানেই বেছি নে? মৰমেৰে খাব পিন্ধিব নোৱাৰি, আৰু মৰমে যদি খাব পিন্ধিব পাৰিলে হয়, তেনেহ'লে মানুহে টকা পইচাৰ কাৰণে ইমান কষ্ট কৰিব নালাগিলে হয়। তোমাক টকা লাগে নহয়? হ'ব, মই তোমাক টকা আনি দিম। যিকোনো কাম কৰি হ'লেও মই তোমাক টকা আনি দিম, হ'বতো? অঁ, হ'ব। পিছত নুসুধিবা টকা ক'ৰ পৰা আনিছোঁ। মাজনী, তোক তেতিয়াৰ পৰা মন মাৰি থকা দেখিছোঁ, কি হৈছে তোৰ কচোন? মাৰ ফটোখন ড্ৰয়িং ৰুমৰ পৰা নি ষ্ট'ৰ ৰুমত পেলাই থ'লেগৈ, অথচ তুমি একো নকলা। নকলোঁ। কিয় নকলা? তুমি কি মাৰ ফটোখন তাৰ পৰা আঁতৰাই থোৱা দেখা নাছিলা? দেখিছিলোঁ। তেনেহ'লে তুমি দেখিও নেদেখা ভাও ধৰিলা কিয়? কিয় তুমি একো নকলা? কোৱা, মনে মনে আছা কিয়? তোমাৰ হাতত একো উত্তৰ নাই ন? বুজিছোঁ, মাক তুমি পাহৰি গলা। মা মৰাৰ পিছত মাৰ প্ৰতি থকা তোমাৰ ভালপোৱা, সন্মান, মৰম সকলোবোৰ তুমি পাহৰি পেলালা। ৰেখাৰ প্ৰতি থকা মোৰ মৰম ভালপোৱা শেষ হৈ যোৱা নাই। সেয়া কেৱল কোৱা কথাহে। যদি মাৰ প্ৰতি তোমাৰ শ্ৰদ্ধা থাকিল হয়, তেনেহ'লে সেই মৃত মানুহজনী ফটোখন তুমি তাৰ পৰা আঁতৰাই পঠিয়াব নিদিলা হয়। তুমি মাক শ্ৰদ্ধা নকৰিলেও মই মাক শ্ৰদ্ধা নকৰাকৈ নাথাকোঁ। জীয়াই থাকোঁতেতো মাৰ কাৰণে একো কৰিব নোৱাৰিলোৱে, এতিয়া মৰাৰ পিছত মাৰ ফটোখন অনাদৰ হ'ব নিদিওঁ। মই সেই ফটোখন ষ্ট'ৰ ৰুমৰ পৰা আনি আকৌ সেই জেগাতেই লগাই থ'ম। মাজনী, নালাগে দে, মাৰৰ ফটোখন ষ্ট'ৰ ৰুমতেই থাকক। কি ক'লা তুমি? অঁ মাজনী, ফটোখন ময়েই ষ্ট'ৰ ৰুমত থ'বলৈ কৈছোঁ। কিন্তু কিয় ক'লোঁ তই কথাটো শুন। তোৰ মাৰৰ লগত মই ফটোখনত কথা পাতি থাকোঁতে এওঁ আহি দেখা পালে, আৰু তেওঁ দেখিয়ে ফটোখন ভাগি দিব খুজিছিল। ৰিমলি আহি তেওঁৰ হাতত থাপ মাৰি ধৰাৰ কাৰণেহে ফটোখন নাভাগিল, নহ'লে ফটোখন দুচিটা হৈ গ'ল হয়। আৰু ৰিমলিয়ে মাকক বুজালে যে ফটোখন তোমাৰ চাবলৈ মন নাই, ষ্ট'ৰ ৰুমত থৈ দিয়া, কিন্তু ভাগি নেপেলাবা। এই ফটোখন ভাগি পেলালে দেউতা আৰু বায়ে মনত বহুত কষ্ট পাব। সেয়েহে ফটোখন ভাগি পেলোৱা ভয়তে ময়ো তাইৰ কথাটোতে হৈ ভয় দি ষ্ট'ৰ ৰুমতে থৈ দিলোঁ। ফটোখন ছিগি ভাগি ডাষ্টবিনত পেলাই দিয়াতকৈ সেইখন ষ্ট'ৰ ৰুমত থাকিলেই আমাৰ মন গ'লে এবাৰ চাব পাৰিম। তই দুখ নকৰিবি মাজনী, সেই ফটোখন তাতেই থাকক। তথাপিও আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব নালাগে। মই ইচ্ছা কৰা হ'লে তেওঁৰ লগত কাজিয়া কৰিব পাৰিলোঁ হয়, কিন্তু তেওঁৰ লগত কাজিয়া কৰাৰ লগতে ফটোখনৰ স্মৃতিবোৰ একেবাৰে নাইকিয়া হৈ যাবগৈ। তেতিয়া তোৰ মাৰে আমাৰ মাজৰ পৰা একেবাৰে হেৰাই যাবগৈ দেখোন। সেইকাৰণে মই তেওঁৰ লগত কাজিয়া নকৰিলোঁ, ফটোখন সযতনে নি ষ্ট'ৰ ৰুমতে থৈ দিলোঁ। সেইখন তাতেই থাকক দে। এতিয়া তই আৰু মনটো বেয়া কৰি নাথাকিবি। আজি তই বহুত কাম কৰি ফুৰিছ, মই দেখিছোঁ নহয়। তোৰ ভাগৰ লাগিছে চাগে, তই অলপ আৰাম কৰ।